তাত আমি পিকনিক খালো আৰু এইটো চাওক আপোনালোকৰ ৰূপৱে গৈছে ফ্ৰুইটছ লৈ ললো ফ্ৰুইটছ খাওঁ নমস্কাৰ মই ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু এতিয়া আমি ওলাইছোঁ পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ যাবলৈ ওলাইছোঁ আমাৰ গাঁৱৰ পৰা আজি গাঁৱৰ প্ৰায়ভাগ মানুহে যাব গতিকে কিমান মানুহ আছে গোটেইখিনি আপোনালোক দেখুৱাম বাছ আগত ৰখি আছে এফালে কেমেৰাৰ পিছফালে আছে জিন্তু মানুহ কিমান হ'ব মানুহ টোটেল সৰু ল'ৰা ছোৱালী মিলি 50-55টা মান হ'ব এফালে যোগাৰ আহিছে হেই কি আজি বহুত ভাল লাগিছে বহুত দিনৰ আশা আছিল উমানন্দ মন্দিৰ যাম বুলি আৰু উগ্ৰতাৰা মন্দিৰ যাম তাৰ এখন ক'ত যাম এতিয়াও ভালকৈ মানে উমানন্দ যোৱাটো ফাইনেল আহোঁতে যদি সম্ভৱ হৰে কৃষ্ণ মন্দিৰত দৰ্শন কৰি আহিম গতিকে মেইন টাৰ্গেট আমাৰ উমানন্দ বাকী গোটেইখিনি ক'ত যাম গোটেইখিনি আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চ' এতিয়া বাছ আগত ৰখি আছে এতিয়া বাছলৈ গৈ আপোনালোক গোটেই পৰিৱেশ দেখুৱাই আছোঁ মোৰ মোবাইলটো আৰু এইখন বাছতে যোৱা হ'ব বাছ ৰখি আছে এইখন আৰু এইবিলাক বস্তু অকণমান গাড়ীত তুলি আছে যোৱা প্লেন আছিল 7:30 আৰু এতিয়া সময় হৈ গ'ল 8টা বাজিলে গতিকে অকণমান টাইম লাগিব যিহেতু প্লেন মতে নহয় কাৰণ বহু মানুহ যাব টোটেল 40+ যাব আৰু এইখন বাছত বস্তুবিলাক ভৰাই আছে সেয়া অকণমান টাইম লাগে ভাবমতে এনেও নহয় গতিকে অকণমান সময় ৱেইট কৰি দিওঁ মানুহ কিছু সংখ্যক আহিছে আৰু কিছু সংখ্যক এতিয়াও আহিব বাকী আছে জয় শ্ৰীৰাম জয় শ্ৰীৰাম পাই গ'লো এয়া ব্ৰহ্মপুত্ৰৰ পাৰত এইফালে ফেৰী আছে ফেৰীৰে আমি উমানন্দ যাম আৰু ইয়াৰ পাৰতে অৱসানাটো আপোনালোকক ধুনীয়াকৈ বেক কেমেৰাৰে দেখাই দি আছোঁ মানে লোকেশ্যনটো যাত্ৰা আৰম্ভ হৈ গ'ল গুৱাহাটীৰ পৰা উমানন্দলৈ এইখন ফেৰী এইফালে এইটো হৈছে উমানন্দ টেম্পল পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ য'ত মানুহ আছে আৰু মানুহ থকা সৰু নদীদ্বীপ বহুত আছে বাৰু এইটো মানুহ থকা সৰু নদীদ্বীপ হৈছে উমানন্দ এইটো এটা সৰু নদীদ্বীপ নামটো নাজানো এইটোত মানুহ নাই সেইফালে হৈছে এইটো উমানন্দ পাই গ'লো উমানন্দ এই ওপৰে ৰূপটো গৈছে হৈছে উমানন্দৰ পৰিৱেশ আমি মন্দিৰ দৰ্শন কৰিলোঁ ভিতৰত কেমেৰা এলাও নাই এইবাৰ বাহিৰৰ পৰিৱেশটো দেখা পালোঁ অলপতো আহি কেনেকুৱা লাগিল উমানন্দ মন্দিৰ আমাৰ ধুনীয়া পৰিৱেশ ব্ৰহ্মপুত্ৰ এইফালে ফেৰী সেইফালে আকৌ সেইটো ৰজাদুৱাৰ ঘাট আৰু এইফালে ফেৰী আহি আছে এখন ফেৰী আহি আছে গতিকে আহি সঁচাই বহুত ভাল লাগিল এতিয়া এইটো ধুনীয়া পৰিৱেশৰ মাজত আছোঁ এতিয়া কেইটামান আমি ফটো উঠি আকৌ উমানন্দক বাই জনাব লাগিব কাৰণ আমাৰ সিটো পাৰে তাত সেইটো সেই পাৰত আকৌ আমাৰ খানা বনাই আছে গতিকে তাত গৈ তাৰে পৰিৱেশ গোটেইখিনি দেখুৱাই আছোঁ আৰু এইটো চাওক আপোনালোকৰ ৰূপৱে গৈছে ইয়াত কোনো ষ্টপেজ নাই এনে ৰূপৱে এখন ওপৰত দেখিছেনে এখন ইয়াত ৰখি আছে কিয় বা ৰখিছে কিন্তু ইয়াত নামিব নোৱাৰি এটা পোষ্ট উমানন্দৰ মাজতো গৈছে আৰু এয়া হৈছে উমানন্দ পৰিৱেশ চিৰিবিলাক বহুত ওপৰত উঠিছে কিন্তু ভাগৰো লাগি আছে আৰু এই মন্দিৰৰ চাৰিওফালে এনেকুৱাকৈ চিৰি আছে গোটেইটো উমানন্দৰ চাৰিওকাষে আপোনালোকে ঘূৰিব পাৰে আৰু এইটোৱে হৈছে মেইন মন্দিৰটো আমি ইয়াৰ মন্দিৰৰ এটা ফ্ৰণ্টৰ চাইডৰ তলৰ ফালে আছোঁ আৰু এইটো ব্ৰহ্মপুত্ৰ আৰু সেইফালে হৈছে গুৱাহাটী আৰু এইটো ফালে হৈছে নৰ্থ গুৱাহাটী
গতিকে এতিয়া আমি ইয়াত অলপ টাইম থাকিম আৰু ফেৰি আহি পোৱা নাই ফেৰি আহিব অলপ টাইম লাগিব আৰু এইফালে পল্লৱদা আছে পল্লৱদা কেনেকুৱা লাগিলে আহি ভাল লাগিছে মন্দিৰটো পিছফালৰখিনি একেবাৰে বেছি ভাল লাগিছে ইমান ধুনীয়াকৈ পৰিৱেশটো হৈছে ভাল লাগিছে আৰু মানে আপোনালোকে ভাবিব এই চাৰিওফালে শিল গোটেই শিলৰ মাজত মাটি আছে আৰু মাটি চাৰিওফালে গছ পানী খোৱা পানীৰ টাংকি আছে গতিকে ওপৰত এইফালে এনেকৈ পানীৰ পাইপ লাইন গৈছে ওপৰলৈ মন্দিৰলৈ গতিকে ইয়াৰ গোটেই পৰিৱেশটো আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এইফালে আপোনালোক আৰু এটা দ্বীপ দেখাই আছোঁ এইটো দ্বীপ মানে অকল শিলৰ দ্বীপ হয়তো আপোনালোকে দেখা পোৱা নাই মই অকণমান জুম কৰি দিছোঁ আপোনালোকক এইটো এটা অলপ পিছত ভালকৈ দেখাম মই ফেৰীৰ পৰা দেখাম তাত মানে এইটো শিলৰ দ্বীপ আছে তাত গছ গছনি নাই অকল শিলৰ দ্বীপ সৰু সৰু দ্বীপ লগতে এয়াই হৈছে আমাৰ গুৱাহাটীত থকা পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদী দ্বীপ উমানন্দ ইয়াৰ পৰিৱেশ আপোনালোক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ আমি য'ত খানা বনাই আছে আমাৰ তালৈ গৈ আছোঁ গৈ তাৰ পৰিৱেশ ধুনীয়াকৈ আপোনালোক গোটেইখিনি দেখুৱাই আছোঁ আৰু ইয়াৰ নদীৰ মাজত এটা ভাল এটা বতাহ পাই আছে ন ঠাণ্ডা ঠাণ্ডা বতাহ এটা একদম মই ভাবিছিলোঁ প্ৰথমতে যে চৌতাৰটো খুলি থৈ আহোঁ গাড়ীত কিন্তু একো নাই একদম ঠাণ্ডা ঠাণ্ডা বতাহ কাৰণ নদীৰ মাজত আছোঁ ন গতিকে এটা ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে একদম নেচাৰেল হাৱা গতিকে পৰিৱেশটো সঁচাই বহুত ভাল লাগিছে যোনে যোনে উমানন্দলৈ অহা নাই আহিব সঁচাই ভাল মোৰো মানে বহু বছৰে হ'ল আহিম ভাবি আছিলোঁ কিন্তু সময় সুবিধা মিলা নাছিল আৰু এতিয়া মিলি গ'ল গতিকে আজি আহিলোঁ সঁচাই বহুত ভাল লাগিছে আৰু এতিয়া এনেকৈ আমি য'ত ফেৰী আছে ফেৰীলৈ যাওঁ গৈ তাৰে পৰিৱেশ গোটেইখিনি আপোনালোক দেখুৱাই আছোঁ ফেৰী ঘাট আহি পালোঁ ফেৰীও আহি পাইছে কিন্তু ফেৰীখন 4:15 যাব গতিকে এতিয়া ইয়াত পাৰত দোকান আছে দোকানৰ পৰা ইয়াত ফ্ৰুইটছ লৈ ল'লোঁ ফ্ৰুইটছ খাওঁ আৰু এতিয়া ৱেইট কৰিব লাগিব 4:15 ৱেইট কৰিব লাগিব আপোনালোকে এবাৰ ইয়াৰ পৰিৱেশটো চাই লওক এইটো হৈছে মেইন গেট ইফালে এনেকৈ ওপৰত গৈছিলোঁ অলপ আগতে আপোনালোকক এই ওপৰৰ পৰিৱেশবিলাক দেখুৱালোঁ আৰু এয়া ফেৰী 4:15 ইয়াৰ পৰা যাব গতিকে 4:15 ইয়াত আমি ৱেইট কৰিব লাগিব তাত আমি পিকনিক খালোঁ আৰু এতিয়া গাড়ী আহি আছে গতিকে গাড়ীলৈ যাওঁ গাড়ীত গৈ আপোনালোকক লগ পাই আছোঁ আপোনালোকক ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ যদি সম্ভৱ হয় হৰেকৃষ্ণ মন্দিৰ দেখুৱাম আৰু আমি আহি পালোঁ হৰেকৃষ্ণ মন্দিৰ আৰু হৰেকৃষ্ণ মন্দিৰৰ পৰিৱেশ আপোনালোকে এবাৰ চাই লওক আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ৰ মাজেৰে মই আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি লৈছোঁ বিদায় শুভৰাত্ৰি